আগন্তুক বিধানসভা নিৰ্বাচন কেন্দ্ৰিক আলোচনাৰে ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা অনুষ্ঠিত জনজাতি মৰ্চা প্ৰথমখনি কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈ যায়। আজি ডিব্ৰুগড় হাতীমৰত অনুষ্ঠিত এই সভাখনিত এক প্ৰকাৰে নিৰ্বাচনী ৰণৰ কথা ঘোষণা কৰে অনুসূচিত জনজাতি মৰ্চাৰ জিলা সভাপতি নবীন মিলিয়ে। জিলাখনৰ সকলো মণ্ডলৰ পৰা বহু শতাধিক কৰ্মকৰ্তা উপস্থিত হৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ দায়িত্ব কৰ্তব্য আৰু লগতে ভাৰতীয় জনতা পাৰ্টিৰ আভ্যন্তৰীণ নানা দিশসমূহ আলোচনা কৰে। আৰু এই সভাখনি সন্দৰ্ভত অনুসূচিত জনজাতি মৰ্চাৰ ডিব্ৰুগড় জিলা সভাপতি নবীন মিলিয়ে কিছু সংবাদ মাধ্যমৰ আগত তথ্য দাঙি ধৰে এইদৰে। আগন্তুক 2021 চনৰ যি ইলেকশ্যন, এই ইলেকশ্যনটো আমি আমাৰ গাঁৱৰ যিবোৰ অঞ্চল আছে, যিখিনি জনজাতি মৰ্চাৰ যি দায়িত্ব আছে, সেই দায়িত্বখিনি আমি গাঁও অঞ্চলত কেনেকৈ আমাৰ অঞ্চলবোৰত আমি মানে ভূমিকা পালন কৰিব পাৰোঁ, তাৰে আমি এটা আজি ৰণনীতি আজি তৈয়াৰ কৰা হৈছে। আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত আমাৰ যিসকল মানে কাৰ্যসূচী আছে, সেই কাৰ্যসূচীখিনি আমি আমাৰ জনজাতি মৰ্চা তৰফৰ পৰা আমি পুৰা গুৰুত্ব মানে পূৰ্ণভাৱে আমি মানে কাম কৰি যাম আৰু ৰাইজৰ ওচৰত আমি আমাৰ জনজাতি মৰ্চাৰ যে গুৰুত্ব আছে সেইটো আমি প্ৰতিষ্ঠা কৰিব লাগিব। আৰু এই গুৰুত্বপূৰ্ণ সভাখনিত অংশগ্ৰহণ কৰি অনুসূচিত জনজাতি মৰ্চা ৰাজ্যিক বিষয়া ৰাহুল দেৱ সোণোৱালৰ কিছু মন্তব্য আছিল এনেধৰণৰ। আজি আমাৰ বিশেষকৈ আমাৰ আজি অনুসূচিত জনজাতি মৰ্চা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি ইয়াত অনুষ্ঠিত হৈছে। যিহেতু আজি এই সভাখন আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইয়াত আমাৰ যথেষ্ট সংখ্যক আমাৰ ইয়াৰ অনুসূচিত জনজাতি যি নেতা তেওঁলোক আহি উপস্থিত হৈছে। আমাৰ ৰাজ্যিকৰ সভাপতি অনুসূচিত জনজাতি মৰ্চা হৰেন্দ্ৰই ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক অনুসূচিত জনজাতি মৰ্চাৰ প্ৰভাৰী ৰতন তেৰণ ডাঙৰীয়া তেখেতসকলো ইয়াত আহি উপস্থিত হৈছে। আৰু আমাৰ ইয়াৰ উদ্দেশ্যটোৱে হ'ল আমাৰ নিৰ্বাচন কেন্দ্ৰিক। আমি কেনেকৈ আমি ৰণকৌশল তৈয়াৰ কৰি আমি এই অনুসূচিত জনজাতি অধিকৃত অঞ্চলৰ পৰা বৃহৎ সংখ্যক ভোটে আমি জয়লাভ কৰিব পাৰোঁ, সেইটোৱে আমাৰ মেইন উদ্দেশ্য। আৰু ইয়াত আমি সাফল্যমণ্ডিত হ'ম বুলি নিশ্চয় ভাবিছোঁ, যিহেতু আমাৰ এই ডিব্ৰুগড় জিলা কমিটি যিখিনি মানে বিষয়ববীয়া আজি ইয়াত উপস্থিত হৈছে, প্ৰায় 100% আমাৰ বিষয়ববীয়া উপস্থিত আছে। আৰু তেওঁলোকৰ উৎসাহ দেখি আমি দেখিছোঁ যে আমাৰ জনজাতি অধিকৃত অঞ্চলত এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টিয়ে যথেষ্ট সংখ্যক গৰিষ্ঠ সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হ'ম। নিউজ ডেস্ক ৰিপৰ্ট RVTV।